हेलो एवरीवन की खबर कमेन्ट কৰি জনাবলৈ নাপাহৰিব স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅলৈ আজি ৰাতিপুৱা ব্লগটো যেহেতু আৰম্ভ কৰি দিলো আপোনালোকে চাই থাকিব শেষলৈকে আৰু কি কৰো কি নকৰো সকলোবোৰ দেখুৱাই যাম আপোনালোকক এইফালে মায়ে ধান উলিয়াই আছে বস্তাৰ পৰা যেহেতু আজি ৰ'দত দিব সেইবাবে ধানখিনি উলিয়াই লৈছে আৰু খেতি কাম হোৱাই নাই আৰু অলপ বাকি আছে ধান পকাই নাই ভালকৈ কাটিবলৈ মানে বাকি আছে আৰু আমাৰ চোতালখনত একেবাৰে ৰ'দ নপৰে আপোনালোকে ধৰিব পাৰিছে এই ৰুমটো বনাই দিয়া পিছৰ পৰাই মানে ৰ'দ নপৰা হৈ থাকিলে আগতে বাৰু পৰে চোতালতে ইমান অসুবিধা নহয় কিন্তু এতিয়া মানে ৰ'দৰ কাৰণে অকমান অসুবিধা হয় আৰু যেহেতু ৰ'দটো নপৰে ভালকৈ চোতালখনত আৰু এতিয়া মায়ে ধান লৈ লৈছে মানে পথাৰত দিবলৈ পথাৰত ধুনীয়াকৈ ৰ'দ পৰি থাকে খালি অকমান আঁতৰত আছে পিছফালে যাব লাগিব কিন্তু উপায়টো নাই ধান নিবই লাগিব শুকুৱাবই লাগিব এতিয়া ভাবিছো পিঠা কেইটামান বনাই লওঁগে সুজিৰ পিঠা চাহৰ লগত খাবলৈ কেনেকুৱা হয় নাজানো আৰু আজি ফাৰ্ষ্ট বনাও বুলি ভাবিছো আপোনালোককো দেখুৱাম ভিডিঅটো চাই থাকিব আপোনালোকে শেষলৈকে এতিয়া আহিলো মোৰ মৰমৰ পাকঘৰটোলৈ এতিয়া দেখিছো পানী দেখোন বকবককে উতলি আছে মুখ খা কৰি আৰু এইফালে পাতি দিছো কুকাৰটোৰ ওপৰতে গামলা এটা মানে ভাপত দিয়া পিঠা বনাম ৰাইচ সামগ্ৰীবোৰ যিহেতু নাই সেইবাবে এনেকৈ আৰু যোগাৰ কৰিছো বস্তুটো হ'লে হয় আৰু নহয় জানো এইফালে হৈছে সুজি আৰু ইয়াত আছে গুড় আৰু আছে পাউডাৰ গাখীৰ এইখিনি পিঠাগুৰি নহয় আকৌ পিঠাগুৰি বুলি নাভাবিব আজি সুজিৰ সৈতে মানে পিঠা বনাই খাম আৰু ভাপত দিয়া পিঠা কেনেকুৱা হয় নাজানো আৰু খাই চালেহে গম পাম ইয়াৰ টেষ্টটো কেনে তাৰ পিছত আপোনালোকক জনাই আছো বাৰু আৰু যিসকলে বনাই খায় তেওঁলোকে পিছে জানিবই আৰু অকমান মই ভালকৈ মিশ্ৰণখিনি মিলাই লৈছো যেহেতু বহুত সময় হ'ল মানে এনেকৈ মই মিশ্ৰণখিনি থৈ দিয়া সেইকাৰণে আৰু অকমান মানে এনেকৈ মিক্স কৰি লৈছো তাৰ পিছত এতিয়া লাগিব আমাক বাটি এটা ইয়াত আপোনালোকে বাটিটোত বাটাৰ বা ঘিউ অকমান সানি ল'ব তেতিয়া যেতিয়া পিঠাটো হ'ব তেতিয়া উলিয়াবলৈ সহজ হ'ব নহলে লাগি ধৰিব তলফালে সেইটো কাৰণে মই পিছে বাটাৰ অকমান এনে সানি দিছো আৰু বাটিটো তলতে এতিয়া মিশ্ৰণখিনি এনেকৈ বাটিটোতে ভৰাই দিছো তাৰ পিছত এতিয়া দিম গামলাটোৰ ওপৰত ধুনীয়াকৈ আপোনালোকে চাই থাকিব দেই গামলাটোৰ ওপৰত দিলোঁ তাৰপিছত ইয়াৰ ওপৰত আকৌ কিবা এটা দিব লাগিব নহয় তেতিয়াহে সিজিব নহয় জানো এতিয়া মিহিকৈ দি দিলোঁ সৰু মৰুকৈ এটা গামলা তাৰপিছত 15 মিনিটৰ পিছত আহি আছোঁ দেই ৰাইচ কেনেকুৱা হয় জনাই আছোঁ আপোনালোকক 15 মিনিট ৰ'ব লাগিব তাৰপিছতহে আৰু পিঠাটো খাবলৈকে পাম আৰু এতিয়া আহি গ'লোঁ আকৌ 15 মিনিটৰ পিছত চেক কৰিবলৈ এতিয়া হৈছেগৈ আৰু হৈছে নিচিনা লাগিছে এতিয়া উলিয়াই চালেহে গম পাম আৰু ধোঁৱা দেখোন ওলাই আছে দেখি পিছে খাওঁ লাগিছে এতিয়া পেট আৰু মনৰ কথা কি ক'ম আৰু দেখিলে খাওঁ লাগে নহয় ৰখি থাকিবই নোৱাৰো নহয় এতিয়া আৰু হৈছে চাগে এয়া হৈ গ'ল কি ধুনীয়া লাগিছে দেখি নহয় জানো মজা লাগিছে খাওঁ লাগিছে আৰু এটা তেনেকৈ মই বনাই চাওঁচোন কেনেকুৱা হয় এইটোও দেখুৱাম বাৰু আপোনালোকক কেনেকুৱানো হয় আৰু বস্তুটো ভালে হ'ব লাগে প্ৰথমটো ভালেই হৈছে ইমান বেয়া নাই হোৱা যিহেতু এইটোও ভালেই হ'ব বাকীখিনিও মই এনেকৈয়ে বনাই ল'ম আৰু গোটেইখিনি আৰু এইখিনি এতিয়া দি দিলোঁ ঢাকি দিলোঁ এতিয়া হৈ যাব আৰু এয়াও হৈ গ'ল বৰ ধুনীয়া হৈছে প্ৰথমটোতকৈ মানে এইটো বেছি ভাল হৈছে মোৰ চকুত মানে এইটোহে মই ভাল দেখিছোঁ পিঠা দেই আপোনালোকে জনাব পিছে মোৰ পিঠাকেইটা কেনেকুৱা হৈছে বাকীখিনি এনেকৈ বনাই ল'ম আপোনালোকক দেখুৱাই আছোঁ বাৰু দেই লাষ্টৰকেইটা এইকেইটা ধুনীয়া হৈ গ'ল মই কিন্তু ধুনীয়া দেখিছোঁ দেই আপোনালোকে ক'ব খাবলৈও তেনেকুৱাই হ'ব চাগে আজি প্ৰথম বনাইছোঁ এল'ভেৰা মই কাটি আনি একেবাৰে ধুই কৰি লৈছোঁ এতিয়া মুখত অকণমান সানি লওঁ কামৰ মাজত আমি নিজৰ যত্ন ল'ব লাগে কাম কৰি আছোঁ তাৰ মাজতে অকণ এল'ভেৰা সানি থৈ দিওঁ এনেকৈ কাম কৰালৈকে মানে ধুনীয়াকৈ শুকাই যাব আৰু কামটো মানুহৰ সদায় থাকে তাৰ মাজতে মানে নিজৰ যত্নও ল'ব লাগে আমি নিজৰ যত্ন নিজেই ল'ব লাগিব কোনেনো লৈ দিব হয় সেইকাৰণে সময় পাওঁতে মানে পটককৈ কৰিয়ে ল'ব লাগে আৰু কামৰ মাজতে মানে পটককৈ এফালে কামো কৰি থাকিব লাগে এফালে নিজৰ মানে ছালৰ যত্ন চুলিৰ যত্নও মানে লৈ থাকিব লাগে আৰু ঘৰৰ ফ্ৰেছ এল'ভেৰা হ'লে বেছি ভাল হয় এতিয়া এনেকৈ এইখিনি মই থৈ দিম অলপ সময় শুকাবলৈ কাৰণে শুকোৱাৰ পিছত আৰু ঠাণ্ডা পানীয়ে ধুই দিম এইখিনি হৈছে জলফাই সেইখিনি আচাৰ বনাব লাগিব জলফাইখিনি এতিয়া মই চফা কৰি ধুই আনিলোঁ যিহেতু বালি ধূলি বহুতো লাগি থাকে এতিয়া মই গামলা এটাত লৈ লৈছোঁ আৰু ঠাৰিবোৰ আঁতৰাই দিছোঁ আৰু জলফাইৰ পৰিমাণটো খুবেই কম হয় আৰু ডাঙৰো নহয় জলফাইখিনি সৰু বাৰু দেই আচাৰ বনাবলৈ ভালেই হ'ব আৰু আগতে মই এনেকৈ বনাওঁ বাৰু আৰু এতিয়া মই ইয়াত নিমখ মিক্স কৰি দিম আৰু যিহেতু এইখিনি বইল নকৰোঁ নিমখতে মই এনেকৈ সানি পিনি থৈ দিম আৰু এনেকৈ আচাৰ বনালে ভাল হয় আৰু কিন্তু এইটো হৈছে আধা কেজি পেকেটৰ নিমখ হয় কিন্তু মই আধাহে দিছোঁ যিহেতু জলফাইৰ পৰিমাণটো খুবেই কম এনেকৈ মই এতিয়া সানি লওঁ জলফাইখিনি
এতিয়া মই নিমখত এনেকৈ থৈ দিছোঁ এইখিনি অকণমান মানে এনেকৈ থৈ দিলে মানে ইয়াৰ যিখিনি পানীখিনি ওলাই যাব গলি যাব বস্তুটো অলপ ৰ'দত নিদিয়াকৈ এনেকৈ আচাৰ বনাবলৈ ভাল হয় আৰু বহুদিন আমি ৰাখিব পাৰোঁ এনেকৈ ৰ'দত নিদিয়াকৈ সেইবাবে মই 3-4 দিনৰ কাৰণে এনেকৈ থৈ দিম ঢাক মাৰি পিনি মানে কি আৰু কেইদিনমান থ'লে মানে বেছি ভাল হয় মই 3-4 দিনৰ পিছতে বনাম আৰু আচাৰটো আৰু কেনেকৈ বনাওঁ আপোনালোকক দেখুৱাম বাৰু আপোনালোকে তেতিয়ালৈকে আৰু ৱেইট কৰিব লাগিব এইখিনি মই এনেকৈ ঢাকি থৈ দিম এতিয়া ভিডিঅ'টো ইমানটা সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে ভাল লাগিল তেন্তে লাইক এটা কৰি থৈ যাব আৰু লগতে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আজিলৈ আহোঁ তেন্তে পুনৰ লগ পাম মোৰ অন্য এটা ভিডিঅ'ৰ সৈতে